হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাপ আলী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি আমাৰ এই চাওক কিমান চঞ্চল। আজি চাওক আমাৰ মুৰ্গীবিলাকে, লোকেল মুৰ্গীবিলাকে চাওক কণী দিছে মাটিত। ইয়াতো দিছে, এইকেইটা আমি বনাই দিছোঁ। এয়া চাওক কেইটামান বনাই দিছোঁ, ইফালে কণী দি আছে। বন্ধুসকল, আপোনালোকে যদি মুৰ্গী লয় বজাৰৰ পৰা পুহিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ভেৰাইটিজ কালাৰ ল'ব। যেনেকৈ চাওক, আমি এই কুকুৰাবিলাক লৈছোঁ ডিঙি চিৰা। চাওক এই আৰু এটা, মানে 4টা কুকুৰা আছে ইয়াত। এই আৰু এটা আৰু সেয়া এটা, 4টা কুকুৰা আছে। 4টাৰ ভিতৰত আমি 2টা 3টা 1 2 3 4 এইফালে এটা জানা আছে। আমি মানে আৰু এটা বিচাৰি পোৱা নাই, তো সেইকাৰণে হেৰি লাগিছিল। এই আছে আৰু এটা জানা খাই আছে। তেনেহ'লে আপোনালোকে কুকুৰাবিলাক ডিঙিত নোম নথকাটো ল'ব, তেনেহ'লে ভাল। আৰু মুৰ্গী যদি লয় তেনেহ'লে এনেকুৱা ভেৰাইটিজ কালাৰ ল'ব। ভেৰাইটিজ কালাৰ ল'লে কি হ'ব, আপোনাৰ যিটো পোৱালি হ'ব সেইটো ভেৰাইটিজ কালাৰ হ'ব। আৰু ডিঙি মানে 20 বা 50% ডিঙিত চিলা থাকিব, ডিঙিত লোম নথকা হ'ব। তেনেহ'লে ভেৰাইটিজ কালাৰ ল'লে কি হয়, আপুনি অৰিজিনেল মুৰ্গী বুলি ক'ব পাৰে বা ভাবিব পাৰিব। চাওক লোকেল মুৰ্গী, চাওক লোকেল মুৰ্গী, চাওক এইবিলাক একদম অৰিজিনেল লোকেল। আমি বজাৰৰ পৰা এটা এটাকৈ চাই লৈছোঁ। আপোনালোকে ভেৰাইটিজ কালাৰ মুৰ্গী ল'ব। আৰু চাওক টুপি আছে, আৰু এইটো চাওক ভেৰাইটিজ কালাৰ, এইটো চাওক ভেৰাইটিজ কালাৰ। এনেকৈ মুৰ্গী ল'ব, তেনেহ'লে আপোনালোকে কি হয়, অৰিজিনেল মুৰ্গী বুলি চিনি পাব। নহ'লে বহুত দাদাহঁতৰ আছে যে লোকেল মুৰ্গী কোনটো আৰু সোণালী বা ক্ৰছ কোনটো চিনি নাপায়। আপোনালোকে চাই চিন্তি ল'ব। আৰু মুৰ্গী কিনাৰ এটাই মানে চিনাৰ উপায় যে বেমাৰ আছে নেকি, তাৰ যিটো মানে পায়খানাৰ ৰাস্তা সেইটো চাব আপোনালোকে, যে পায়খানাৰ ৰাস্তাটো একদম চাফ আছে নে নাই, একদম মানে ক্লিন আছে নে নাই। যদি থাকে ক্লিন তেনেহ'লে ল'ব, আৰু লেতেৰা থাকিলে এইটো ভাবিব বেমাৰ আছে। আৰু এটা বন্ধুসকল, আপোনালোকে যদি বজাৰৰ পৰা মুৰ্গী লয় তেনেহ'লে কণী দি আছে এনেকুৱা ধৰণৰ মুৰ্গী নল'ব। কিয়াৰ কাৰণে আপোনালোকক কওঁ, যদি কণী দিয়া মুৰ্গীটো লয়, যে কণী দি আছে, তেনেহ'লে কি হ'ব, কণী কেতিয়াবা ভাঙি যায় আনোতে। সেইটো আকৌ আপুনি বেছি দামত ল'ব লাগিব, কম দামত চেল কৰিব লাগিব। কিয়াৰ কাৰণে আপুনি লৈ আছে আপোনাৰ দৰকাৰৰ কাৰণে, বা আপোনাৰ জৰুৰত হৈছে বা লগা হৈছে, সেইকাৰণে লৈ আছে ভাল মুৰ্গী। আপুনি 10 টকা এটা বেছি দি ল'ব। যেতিয়া আপুনি বেচিব যাব আৰু 10 টকা বা 20 টকা কমত বেচিব লাগিব। সেইকাৰণে আমি কওঁ, আপুনি মুৰ্গী লওক যেনেকুৱা কণী দিবহে এতিয়া, আৰু 1 মাহ পিছত কণী দিব। আমি ডেকি বুলি কওঁ, ডেকি। এই ডেকি টাইপৰ, এই এনেকুৱা চাওক সৰু সৰু চাইজ টাইপৰ, 900 গ্ৰাম, 700 গ্ৰাম, 650 গ্ৰাম, 750 গ্ৰাম, এনেকুৱা চাইজৰ ল'ব, যেন কণী 1 মাহ পিছত আপোনাৰ ঘৰত দিয়ে। তেনেহ'লে কি হ'ব, সেইবিলাক মানে 95% মানে আপুনি মানে ভাল মুৰ্গী পাব। যিবিলাক চাব কণী দি আছে, এইবিলাক যদি লৈ আহে মুৰ্গী, তেনেহ'লে কণী কেতিয়াবা ভাঙি যায় বা বস্তু মানে মুৰ্গীটো ভাল নহয়, এইকাৰণে ইহঁতে বিক্ৰী কৰি আছে। বস্তু যদি লয় তেনেহ'লে চাই চিন্তি ল'ব। আৰু এতিয়াতো ঠাণ্ডাৰ দিন পৰি আছে বন্ধুসকল। ঠাণ্ডাৰ দিনৰ কাৰণে আমি এইবিলাক চাক লাঠি বান্ধি দিছোঁ, বহুতকেইটা লাঠি বান্ধি দিছোঁ, ওপৰত থাকে ৰাতিটোত। তেনেহ'লে কি হয়, বেমাৰ আজাৰ কম হ'ব। এয়া চাক লাঠি বান্ধি দিছোঁ। আৰু কি কৰিছোঁ, তলত তুঁহগুৰি বিছাই দিছোঁ। ইয়াত 2 বস্তা তুঁহগুৰি দিছোঁ আমি। ইয়াত ধৰকচোন 10 ফুট বা 8 ফুট আছে ৰুমটো আমাৰ। ইয়াত 20টা বা 21টা মুৰ্গী আছে আমাৰ ইয়াত। আমি তলত তুঁহগুৰি দিছোঁ, তেনেহ'লে কি হয়, তলত ঠাণ্ডাটো মুৰ্গীক নালাগিব। আৰু ইয়াত চাক দানা দিছোঁ, আমি দানা খাই আছে। ইয়াতে পানী দিছোঁ, পানী খাই আছে। চাক ইয়াত দানা, আমি ষ্টাৰ্টাৰ দানাই খুৱাই আছোঁ। লেয়াৰ দানা খোৱালে আমাৰ কি হ'ব, আপোনাৰ কি হয়, লেয়াৰ দানা খোৱালে কণী বেছি দিব। আমি লেয়াৰ দানা খোৱা নাই। চাক কণী দি আছে। তো বন্ধুসকল, ভিডিঅ'টো ডাঙৰ হৈ আছে, আৰু নেক্সট ভিডিঅ'ত আমি কি আছে কৈ দিম ইয়াৰ বিষয়ে। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।
আপোনালোকৰ বন্ধু বান্ধৱ থাকিলে তাতো অলপ ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে কি হয় আমাৰ অলপ মানে ভাল লাগে ভিডিঅ' বনাওঁ বা লাইক কৰিব। তো ভিডিঅ'টো আজি মানে ভাল থাকক, সুস্থ থাকক। জয় অসম। আসসালামু আলাইকুম বন্ধুসকল।